হেল্ল' এভৰিৱান, সকলোৱে খোৱা বোৱা কৰিলেনে? আজি আমি বনাইছোঁ এয়া দুপৰীয়া সাজত বিলাহী, আলু আৰু সৰু মাছৰ তৰকাৰী। আৰু এতিয়া কেৰাহীত দি ল'ম তেলকণ গৰম হ'বলৈ দিম। তেল গৰম হৈছে, হৈ যোৱাতে পাঁচফোৰণ দুটামান দিছোঁ। পাঁচফোৰণকেইটা ভালকৈ ফুটি উঠিবলৈ দিম। তাৰ পাছতে দি দিলোঁ পিঁয়াজ আৰু অলপ হালধি দিলোঁ। হালধিকণ দি পেলাই ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া দি দিম থেতালি লোৱা আদা নহৰুকণ। দি ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া দি দিম কেঁচা জলকীয়া দুটা ফালি পেলাই। আৰু পিঁয়াজখিনি ভজা হ'লেই হোৱাৰ পিছতে এতিয়া দি দিছোঁ বিলাহীকেইটা, কাটি লোৱা বিলাহীকেইটা। আৰু এনেকৈয়ে অলপ সময় ভাজি ল'ম। বিলাহীখিনি আধা সিজা হোৱাৰ পিছতে পিটিকি লোৱা আলুখিনিও দি ল'ম। আলুখিনি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম এতিয়া অলপ সময়। আৰু কোনে কোনে এনেকৈ গৰমত টেঙা তৰকাৰী খাই ভাল পায় জনাবচোন দেই। আৰু গৰমত টেঙা তৰকাৰী অকণ হ'লেহে খাই ভাল লাগে ভাতকেইটা, নহয়নে বাৰু? এতিয়া ভালকৈ ভজা হৈছেই। এতিয়া দি দিম অলপ পানী। পানী দিয়াৰ পিছতে উতল আহিবলৈ দিম অলপ সময়। এতিয়া উতল অহাৰ পিছতে দিলোঁ মাছকেইটা আৰু অলপ সময় উতলিব দিম। আৰু আনফালে সিজাই লৈছিলোঁ ভাতকেৰেলা আৰু আলু। আৰু এনেকৈ ভাতকেৰেলা আৰু আলু ফ্ৰাই কৰি খাই কোনে কোনে ভাল পায় জনাবচোন দেই। আমাৰ ছোৱালীয়ে কিন্তু বহুত ভাল পায়। আৰু পিঁয়াজখিনি দিছিলোঁ ভাতকেৰেলাখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতে, নহ'লে পিঁয়াজখিনি আগতীয়াকৈ দিলে দেৰি যায়, সেয়েহে পিঁয়াজখিনি পিছত দিছোঁ। আৰু কোনে কোনে ভাতকেৰেলা খাই বেয়া পায় ভাজি, এনেকৈ খাই চাব পাৰে দেই, বহুত ভাল লাগে। আজিলৈ বাই।